নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ' এটিলৈ মই উপস্থিত হৈছোঁ বন্ধুসকল আজি মই ক'ব বিচাৰিছোঁ শনি গ্ৰহৰ যি ৰাশি সঞ্চাৰ হ'বলৈ গৈ আছে অহা 29 মাৰ্চ তাৰিখে 29 মাৰ্চৰ পৰা কেনে ধৰণৰ মহাগ্ৰহ শনিয়ে কেইটা ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব ইত্যাদিৰ ওপৰত বন্ধুসকল বিশেষভাৱে ৰাশি চক্ৰত এটা মাত্ৰ গ্ৰহ যি নেকি সঞ্চাৰ হোৱাৰ লগে লগে বহু ধৰণৰ পৰিৱৰ্তন ঘটে বিশেষভাৱে মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰাৰ লগে লগে এটা ৰাশিৰ শনিৰ হাড়ে খাটি নাইকিয়া হয় আৰু নতুনকৈ আন এটা ৰাশিৰ শনিৰ হাড়ে খাটি লাগে একে ধৰণৰে দুটা ৰাশিৰ ওপৰত শনিৰ যি ঠেইয়া আঢ়ৈ বছৰ কাল চলি থাকে সেই ঠেইয়া শেষ হয় অন্তিম হয় আৰু নতুনকৈ পুনৰ দুটা ৰাশিৰ ওপৰত শনিৰ ঠেইয়া লাগে একে ধৰণৰে আঢ়ৈ বছৰৰ কাৰণে মহাগ্ৰহ শনিৰ যি পূৰ্ণ দৃষ্টি তিনিটা ৰাশিৰ পৰা পূৰ্ণ দৃষ্টি নাইকিয়া হৈ পৰে নতুনকৈ তিনিটা ৰাশিৰ ওপৰত শনিৰ পূৰ্ণ দৃষ্টি পৰে বন্ধুসকল অন্য গ্ৰহৰ ক্ষেত্ৰত ইমান বিশাল পৰিৱৰ্তন নঘটে একমাত্ৰ মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰিলে এনে ধৰণৰ কেইবাটাও ক্ষেত্ৰত পৰিৱৰ্তন আহে সেয়ে অধিকভাৱে চৰ্চিত হৈ থাকে মহাগ্ৰহ শনিৰ ৰাশি সঞ্চাৰৰ ওপৰত বন্ধুসকল অহা 29 মাৰ্চ তাৰিখ 15 চ'ত সিদিনাখন শনিবাৰ আৰু ঘোৰ অমাৱস্যা আৰু সেই অমাৱস্যাৰ নিশা প্ৰায় 11 বজাত মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰিব সেইদিনাখন আংশিক গ্ৰাস সূৰ্যগ্ৰহণো আছে অৱশ্যে অসমত অদৃশ্য সেই সূৰ্যগ্ৰহণ যাওক বন্ধুসকল সেই সময়ত মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰিব কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈকে আহিব আৰু লগে লগে গোটেই ৰাশি চক্ৰত সম্পূৰ্ণ এটা পৰিৱৰ্তন ঘটিব বিভিন্ন দশ জাতক জাতিকাৰ ওপৰত দ্বাদশ ৰাশিৰ ওপৰতে বিভিন্ন ধৰণৰ ফলাফলৰ পৰিৱৰ্তন ঘটিব বন্ধুসকল কাৰোবাৰ বাবে শুভ হ'ব পাৰে কাৰোবাৰ বাবে কষ্টকৰ হ'ব পাৰে দুখদায়ক হ'ব পাৰে বন্ধুসকল ইয়াৰ ওপৰত বিশেষভাৱে এইবাৰ যি মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰিব ওলাইছে মহাগ্ৰহ শনি আহিব মীন ৰাশিলৈকে মীন ৰাশিৰ পৰা কেনে ধৰণৰ ফলাফল হাড়ে খাটি ঢেইয়া পূৰ্ণ দৃষ্টি ইত্যাদিৰ ওপৰত হ'ব পাৰে বন্ধুসকল শনি মীন ৰাশিত প্ৰৱেশ কৰিলে মীন ৰাশিত কিন্তু শনি গ্ৰহ শুভ ভাৱত থকা বুলি কোৱা হয় বিশেষভাৱে তিনি ঠাইত ৰাশি চক্ৰত মহাগ্ৰহ শনিয়ে শুভ ফল প্ৰদান কৰি থাকে সেয়া হৈছে যদিহে তুলা ৰাশিত থাকে ধনু ৰাশিত থাকে আৰু মীন ৰাশিত থাকে সেয়েহে এই যি ৰাশি সঞ্চাৰ কৰিব মহাগ্ৰহ শনিয়ে কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈকে আহিব এই ক্ষেত্ৰত কিন্তু মহাগ্ৰহ শনিৰ যি কুপ্ৰভাৱ হয়তো বহুলাংশে কমিব পাৰে আৰু বহুতৰ বাবে এই ৰাশি সঞ্চাৰ মহাগ্ৰহ শনিৰ পূৰ্ণ দৃষ্টিও শুভকৰ হৈ পৰিব পাৰে একে ধৰণৰে ঢেইয়া কাৰোবাৰ বাবে শুভকৰ হ'ব পাৰে আৰু হাড়ে খাটিও কাৰোবাৰ বাবে কিন্তু শুভকৰ হ'ব পাৰে যিহেতু মহাগ্ৰহ শনি মীন ৰাশিত প্ৰৱেশ কৰিব ইয়াৰ মাজতে জন্ম কুণ্ডলীত যদিহে মহাগ্ৰহ শনি অশুভ ভাৱত আছে অৱশ্যেই ফলাফলৰ তাৰতম্য ঘটিব আৰু মহাগ্ৰহ শনিৰ যি চাৰিত্ৰিকভাৱে যি অশুভত্ব এয়া অৱশ্যে কম বেছি পৰিমাণে হ'লেও এনে ধৰণৰ ক্ষেত্ৰত ফলাফল নিশ্চয়কৈ ভুগিবলগীয়া হ'ব পাৰে বহু জাতক জাতিকাই বন্ধুসকল প্ৰথম কথা হৈছে যিকেইটা ৰাশিৰ ওপৰত নতুনকৈ ঢেইয়া লাগিব মহাগ্ৰহ শনিৰ সেইকেইটা হৈছে সিংহ ৰাশি আৰু ধনু ৰাশি সিংহ ৰাশি আৰু ধনু ৰাশি দুইটা ৰাশিৰ ওপৰত নতুনকৈ মহাগ্ৰহ শনিৰ ঢেইয়া লাগিব ঢেইয়া মানে আঢ়ৈ বছৰ কাল যিদিনালৈকে মীন ৰাশিত মহাগ্ৰহ শনি থাকিব সেইদিনালৈকে এই দুইটা ৰাশিৰ ওপৰত শনিৰ ঢেইয়া লাগিব শনিৰ ঢেইয়া কাৰোবাৰ বাবে যথেষ্ট কষ্টকৰ হ'ব পাৰে বিভিন্ন ক্ষেত্ৰত বাধা হ'ব পাৰে অন্যান্য ক্ষেত্ৰতো বহু ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে কিন্তু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মই আগতেও কৈছিলোঁ যে ধনু মীন আৰু তুলাত
শনিয়ে বিশেষ অশুভ প্ৰভাৱ পেলাব নিবিচাৰে কিন্তু ধনু ৰাশিৰ হ'ল দুটা ক্ষেত্ৰত এটা হৈছে শনিৰ ঢেইয়া লাগিব ধনু ৰাশিৰ দ্বিতীয়টো হৈছে শনিৰ কিন্তু পূৰ্ণ দৃষ্টি পৰিব ধনু ৰাশিৰ ওপৰত দুই ক্ষেত্ৰত শনি গ্ৰহৰ প্ৰভাৱ পৰিব এবাৰ ধনু ৰাশিৰ ওপৰত বন্ধুসকল মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ নতুনকৈ লাগিব মহাগ্ৰহ শনিৰ 7.5 বছৰ অৰ্থাৎ 7.5 বছৰৰ কাৰণে 7.5 বুলি কোৱা হয় 7.5 লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আৰু মূল যি তিনিটা ৰাশিৰ ওপৰত 7.5 লাগিব তাৰে ভিতৰত কুম্ভ ৰাশি মীন আৰু মেঘ ৰাশি কুম্ভ মীন আৰু মেঘ এই তিনিটা ৰাশিৰ ওপৰত শনিৰ 7.5 চলি থাকিব মকৰ ৰাশিৰ 7.5 অন্ত পৰিব মকৰ ৰাশিৰ 7.5 অন্ত পৰিব পূৰ্ণ দৃষ্টি হ'ব বৃষ ৰাশিলৈকে মীন ৰাশিৰ পৰা বৃষলৈকে হ'ব পূৰ্ণ দৃষ্টি অৰ্থাৎ মহাগ্ৰহ শনিৰ পূৰ্ণ দৃষ্টি তৃতীয় সপ্তম আৰু দশম স্থান অৰ্থাৎ যি ঠাইত শনি গ্ৰহ থাকিব তাৰ পৰা তৃতীয় ৰাশিটো তাৰ পৰা সপ্তম ৰাশিটো আৰু তাৰ পৰা দশম ৰাশিলৈকে পূৰ্ণ দৃষ্টি কৰে মহাগ্ৰহ শনিয়ে তৃতীয় ৰাশিটো হৈছে বৃষ ৰাশিলৈকে শনিয়ে পূৰ্ণ দৃষ্টি কৰিব কন্যা ৰাশিলৈকে শনিয়ে পূৰ্ণ দৃষ্টি কৰিব আৰু ধনু ৰাশিলৈকে শনিয়ে পূৰ্ণ দৃষ্টি কৰিব বন্ধুসকল বৃষ ৰাশিৰ যিসকল জাতক জাতিকা বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহ আৰু শুক্ৰ হৈছে মহাগ্ৰহ শনিৰ মিত্ৰ আৰু গুৰু সেয়েহে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যদিও মহাগ্ৰহ শনিৰ পূৰ্ণ দৃষ্টি পৰিব বিশেষ চিন্তা কৰিবলগীয়া নাই যিহেতু এই দৃষ্টি শুভকৰো হৈ পৰিব পাৰে কেতিয়াবা মহাগ্ৰহ শনিৰ পূৰ্ণ দৃষ্টি 7.5 বা ঢেইয়াত প্ৰচণ্ড উন্নতি হোৱাও দেখা যায় যদিও অনেকৰে অশুভ ফল অনেকে লাভ কৰে বন্ধুসকল সেয়েহে বৃষ ৰাশিলৈকে যি পূৰ্ণ দৃষ্টি এয়া হয়তো শুভকৰো হৈ পৰিব পাৰে বহুতৰ বাবে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যি পূৰ্ণ দৃষ্টি পৰিব তেখেতসকলৰ অৱশ্যেই বহু ক্ষেত্ৰতে কৰ্মত বিশেষভাৱে বিভিন্ন ধৰণৰ বিজুতিৰ সৃষ্টি হ'ব পাৰে আগন্তুক 2.5 বছৰ কাল আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দ্বৈত প্ৰভাৱ পৰিব মহাগ্ৰহ শনিৰ এটা হৈছে শনিৰ ঢেইয়া আৰু আনটো হৈছে শনিৰ পূৰ্ণ দৃষ্টি কিন্তু বন্ধুসকল ধনু ৰাশিৰ অধিপতি হৈছে বৃহস্পতি আৰু যিহেতু ৰাশিৰ অধিপতি বৃহস্পতি আৰু মহাগ্ৰহ শনিও বৃহস্পতিৰেই ঘৰ মীন ৰাশিত থাকিব বৃহস্পতিৰ ঘৰৰ পৰা বৃহস্পতিৰ ঘৰলৈকে পূৰ্ণ দৃষ্টি আৰু সেয়েহে ধনু ৰাশিলৈকে যি পূৰ্ণ দৃষ্টি দিব বা ধনু ৰাশিৰ যি ঢেইয়া লাগিব সেয়া হয়তো কাৰোবাৰ কাৰণে সৌভাগ্যকৰো হৈ পৰিব পাৰে ইয়াৰ বহু ধৰণৰ কাৰণ আছে বন্ধুসকল ধনু ৰাশিৰ অধিপতি বৃহস্পতিৰ ওপৰত বিশেষভাৱে মহাগ্ৰহ শনিৰ কুপ্ৰভাৱ নপৰে বুলি কোৱা হয় এয়া পুৰাণ বৰ্ণিত আৰু মহাগ্ৰহ শনিয়ে গুৰু বৃহস্পতিক প্ৰতিশ্ৰুতি দি থৈ দিছে যে কোনো ধৰণৰ অশুভ প্ৰভাৱ মহাগ্ৰহ শনিৰ নপৰিব গুৰু বৃহস্পতিৰ ক্ষেত্ৰত যিহেতু গুৰু বৃহস্পতিৰ ঘৰ ধনু ৰাশি সেয়ে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষ অশুভ নহ'ব বুলিও ক'ব পাৰি কিন্তু তাৰ মাজতে দুই এজন জাতক জাতিকাৰ যিসকলৰ কুণ্ডলীগতভাৱে শনি অতি অশুভ তেখেতসকলৰ ক্ষেত্ৰত হয়তো অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা অন্যান্য অশুভত্ব হ'ব পাৰে বন্ধুসকল ইতিমধ্যে যি বৃষ ৰাশিৰ কথা মই কৈছিলোঁ বৃষ ৰাশিতে গুৰু বৃহস্পতি আছে আৰু মে মাহলৈকে গুৰু বৃহস্পতিৰ ওপৰতে শনিৰ 29 মাৰ্চৰ পৰা পূৰ্ণ দৃষ্টি থাকিব যিহেতু গুৰুৰ ওপৰত পূৰ্ণ দৃষ্টি থাকিব শনিৰ এই পূৰ্ণ দৃষ্টি যথেষ্ট বাধা প্ৰাপ্ত হ'ব অশুভত্ব নাগ হৈ থাকিব সেয়ে বন্ধুসকল এইবাৰৰ মহাগ্ৰহ শনিৰ যি ৰাশি সঞ্চাৰ এয়া যথেষ্ট চিন্তনীয় যথেষ্ট ভাবিবলগীয়া বা যথেষ্ট বৰ্ণনা কৰিবলগীয়া ঠিক তেনেধৰণৰ হৈ আছে অন্যান্য ৰাশিত যেতিয়া মহাগ্ৰহ শনিয়ে সঞ্চাৰ কৰিব সেই ক্ষেত্ৰতকৈ মীন ৰাশিত এইবাৰ যি সঞ্চাৰ কৰিব এয়া অত্যন্ত বহুলাংশে
পৃথক ফলাফল বুলি ক'ব লাগিব বন্ধুসকল মহাগ্ৰহ শনিৰ এই ৰাশি সঞ্চাৰ কাৰোবাৰ বাবে সৌভাগ্যকৰ হ'ব পাৰে কাৰোবাৰ বাবে হয়তো কিছু দুখদায়ক হ'ব পাৰে সেয়ে মহাগ্ৰহ শনিৰ অৱশ্যেই যথেষ্ট প্ৰতিকাৰ আছে সেই প্ৰতিকাৰসমূহ প্ৰতিকাৰ কৰি নিশ্চয়কৈ শুভ ফল লাভ কৰিব বিশেষভাৱে শনিবাৰটো ব্ৰতাদি পালন কৰিব পৰাটো অত্যন্ত শুভকৰ শনিবাৰটো ব্ৰতাদি পালন কৰিব পৰাটো অত্যন্ত শুভকৰ মহাগ্ৰহ শনিৰ পূজা অৰ্চনা বা অন্যান্য বিভিন্ন প্ৰতিকাৰ কৰি নিশ্চয়কৈ শুভ ফল লাভ কৰিব বন্ধুসকল খুব থুলমূলকৈ মই মহাগ্ৰহ শনিৰ যি ৰাশি সঞ্চাৰ হ'বলগীয়া আছে ইয়াৰ ওপৰত কিছু কথা ক'লো অৱশ্যে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যে চাই থাকিব ধন্যবাদ